সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি যাব আছোঁ শুৱালকুছিত। শুৱালকুছিত কিহৰ কাৰণে যাম আপোনালোকক কওঁ ভিডিঅ'টোত। নহ'লে তো শুৱালকুছিত যাম। কিহৰ কাৰণে যাম আমি মই দেখি ভিডিঅ'টো চাই থাকিব। আৰু আমি মন্দিৰ নাপাওঁতে দেখা পালোঁ গণেশ বাবা। তেখেতক সেৱা এটা জনালোঁ, জনাই কিনে আমি এতিয়া মন্দিৰত গ'লোঁ। আমাৰ যোৱাৰ কথা আছিল শুৱালকুছিত, কিন্তু শুৱালকুছিত যোৱা নহ'লা। সেইকাৰণে আমি আহিলোঁ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীত আমি কামখিনি কৰিম এতিয়া, অস্থিৰতাৰ কামখিনি। যোনটো মন্দিৰত মানে শোকাষ্টমী পৰ্ব চলি আছে, এইটো মন্দিৰত আহিলোঁ। মন্দিৰটোৰ নাম হৈছে শ্ৰী চক্ৰান্ত দেৱালয়। এই মন্দিৰটোতে মানে অষ্টমী হয়, বহুত ডাঙৰ হয়। আৰু ইমান মানুহ হৈছে দেখছি না আপোনালোকে। কোনোবাই যে আহি চাবচোন, বহুত ভাল লাগে। অস্থিৰতা বুলি নহয়, এনেও আহিব পাৰি। আৰু আমি এতিয়া ইয়াতে বামুণ চাই আছোঁ, মানে আমাৰো কামখিনি আমি কৰি ল'ব পাৰোঁ সোনকালে। সেইকাৰণে ইফালে আমি বামুণ বিচাৰি আছোঁ। তলত নামি যাই আছোঁ। আমাৰ বামুণ পালোঁ আমি। এতিয়া আমাৰ গা ধুব গ'ল। গা ধুই আহি বামুণৰ ওচৰত বহিব। আহিল গা ধুই। এতিয়া বামুণে যি কৰিব লাগে সেইখিনি কৰি ল'ব। আৰু আজি ইমান ৰ'দ দিছে, ইমান গৰম তাৰমানে। ইফালে বামুণে কোৱা মতে কামখিনি কৰি আছে তেওঁ। আৰু এইটো মই গৰম দেখছি না। ইফালে আমাৰ কামখিনি হৈ গ'ল। হৈ যোৱাৰ পাছত আমি ফুৰিব আহিলোঁ, অলপমান ফটো উঠিলোঁ। এতিয়া আৰু আমি ঘৰত যাব লাগিব, কাৰণ দেৰি হৈ যাব নহ'লে বা ঘৰত যাই পালে। ইফালে আৰু অস্থিৰতে আছে মানুহবিলাখানে। আৰু আমি অলপমান দোকানত কিবা খালোঁ, খাই লৈ ঘৰত আহিলোঁ। বাই বাই।